এজন ব্যক্তিয়ে কৈছে যে মই আজমলতকৈ ধুবুৰীত বেছি জনপ্ৰিয়, আনজন ব্যক্তিয়ে কৈছে নহয় নহয় তুমি জনপ্ৰিয় নহয় মই জনপ্ৰিয়। অৰ্থাৎ যোৰহাটত কোন জনপ্ৰিয় তাক লৈ আজি অসমত লেফ্ট আৰু লিবাৰেলে কাজিয়া কৰা নাই। ধুবুৰীত কোন জনপ্ৰিয় তাৰ কাৰণে আজি লেফ্ট আৰু লিবাৰেলে কাজিয়া কৰিছে। বিহুৰ পিঠা খাবৰ কাৰণে ইয়াত প্ৰতিযোগিতা হোৱা নাই, বিহুৱানখনৰ বাবে প্ৰতিযোগিতা হোৱা নাই, ইয়াতে মন্দিৰৰ বাবে প্ৰতিযোগিতা হোৱা নাই, ইয়াতে নামঘৰৰ বাবে প্ৰতিযোগিতা হোৱা নাই। চৰকাৰে কিয় মাদ্ৰাছা নচলাব? শ্ৰীমন্ত শংকৰদেৱ, মহাবাহু ব্ৰহ্মপুত্ৰ আৰু মহামায়া কামাখ্যা তেওঁলোকৰ বাবে উপাস্য নহয়। যোৱা ইলেকশ্যনত যি ধৰণে সাম্প্ৰদায়িক বিষ বাষ্পই অসমত প্ৰজ্বলিত অগ্নিত একেবাৰে সামৰি ল'ব খুজিছিল, তাৰ পিছত আজি CAৰ কিয় প্ৰয়োজন তাক বুজাই কোৱাৰ কাৰো প্ৰয়োজন নাই। আজি যেতিয়া আমি চাওঁ অসমৰ প্ৰেক্ষাপটত চাওঁ, অসমৰ অস্তিত্বৰ কথা যে অসমখন কি ধৰণে থাকিব, কেনেকৈ থাকিব, এই কথাবোৰ যেতিয়া আজি কোনোবা হিমন্ত বিশ্ব শৰ্মাই কয়, কোনোবা সৰ্বানন্দ সোণোৱালে কয়, আমাৰ লেফ্ট এণ্ড সেকুলাৰসকলে কয় এওঁলোক সাম্প্ৰদায়িক। কিন্তু যেতিয়া আমি ইতিহাসৰ পাত চুব যাওঁ, ইতিহাসৰ পাত আমি গৰকি চাব খোজোঁ, তাত আমি কি দেখা পাওঁ? পীতাম্বৰ দেৱগোস্বামী স্বাধীনতা সংগ্ৰামৰ এজন অনন্য সেনানী আছিল। তেখেতে জৱাহৰলাল নেহৰুলৈকে লিখিছিল, ভাৰত ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ যেতিয়া আপুনি ভাৰতৰ সকলো ধৰ্মৰ প্ৰতি সমদৃষ্টি ৰখা উচিত, কিন্তু আপুনি তাকে নকৰি আন আন ধৰ্মৰ প্ৰতি তুলনামূলকভাৱে অতি মাত্ৰাই উদাৰ ভাৱ দেখুৱাই যি প্ৰধান ধৰ্মৰ ভিত্তিত ভাৰতীয় সভ্যতা, কৃষ্টি আৰু ৰাষ্ট্ৰ গঢ়ি উঠিছে, সেই ধৰ্মকে আইনৰ দ্বাৰা আৰু অন্যান্য প্ৰকাৰে নিগৃহীত কৰি ভাৰতীয় সভ্যতা আৰু কৃষ্টিৰ বিকাশত আপুনি ব্যাঘাত জন্মাইছে। ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ভাৰতৰ প্ৰধানমন্ত্ৰী হৈও ধৰ্ম আৰু অধৰ্মক দুয়োটা সমান বুলি ভাবে নেকি? সেয়ে হ'লে আমাৰ বিশ্বাস প্ৰজাসাধাৰণৰ অধিকাংশৰে আপোনাৰ লগত মত নিমিলিব। আপোনাৰ জৰিয়তে মই অসমৰ হিন্দু, মুছলমান, খ্ৰীষ্টান সকলো ভাইকে ধীৰ স্থিৰ আৰু নিৰপেক্ষভাৱে চাবলৈ শনিবদ্ধে অনুৰোধ কৰোঁ। অসমলৈ যদি পাকিস্তানী ব্যাপক আমদানি হোৱাই নাই, তেন্তে যোৱা চেনচাছত লোকসংখ্যা শতকৰা 44% কেনেকৈ বাঢ়িল? কিছুমান মহকুমা দেখা যায় যে সংখ্যালঘিষ্ঠ সম্প্ৰদায়ৰ লোকেই সংখ্যাগৰিষ্ঠতা হৈছে, হবৰ উপক্ৰম হৈছে। অসমৰ মাটিহীন হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, বৌদ্ধ থলুৱা লোকৰ সংস্থাপনৰ বাবে ৰাজ্যখনত অতি নাটনি হৈছে। এই আইডেণ্টিটিৰ প্ৰশ্ন আজি নাছিল। মুক্তিযুঁজাৰু দেৱেশ্বৰ শৰ্মাই কৈছিলে যে হেৰাই যোৱা দিনবোৰ গ্ৰন্থত তেখেতে লিখিছিল, উত্তৰ লখিমপুৰৰ বুজন একাংশ, নগাঁৱৰ এক বুজন একাংশ, নামনি অসমৰ প্ৰায় 1/3, বৰপেটা, ধুবুৰী, গোৱালপাৰাত কম বেছি পৰিমাণে আধাংশ পূৰ্ববংগীয় পমুৱা মুছলমানসকলৰ লগত। 1946-47 চনত এইসকলে লৰকে লেংগে পাকিস্তান ঢলি তুলি মানকাছাৰৰ পৰা অসম আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল। মই দেৱেশ্বৰ শৰ্মাৰ কথা পঢ়িছোঁ। আজি যদি এনেকৈ পঢ়ি যাওঁ, অম্বিকাগিৰি ৰায়চৌধুৰী, গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, ইতিহাসত কোনে অসমীয়া জাতিৰ প্ৰতি অহা সংকটক কোনে প্ৰতিফলিত কৰা নাছিল? কিন্তু সমস্যা অতৰাই, সভ্যতা, ধৰ্ম, সংস্কৃতিৰ পৰা অতৰাই আমাক এটা এই লেফ্ট আৰু লিবাৰেলসকলে আমাক এটা ভাষিক যুদ্ধলৈ আমাৰ গোটেই সমস্যা পৰিৱৰ্তন কৰিল। আজি CA আন্দোলনৰ সময়ত অপপ্ৰচাৰ যি ধৰণে আছিল যে গাড়ী ৰখি আছে, 10,000 ট্ৰাক ৰখি আছে,
এতিয়া মানুহ আহিব চাহ বাগানৰ খালী মাটিত মানুহ সোমাই যাব কাৰণ যুক্তিৰ অভাৱ আছিল আৰু যেতিয়াই যুক্তিৰ অভাৱ হয় বাওঁপন্থী লোকসকলে অপপ্ৰচাৰৰ আশ্ৰয় লয় অসমত জেনুইন কনসাৰ্ন থকা ব্যক্তিসকলৰ লগত আমি কথা পাতিব পাৰো জেনুইন কনসাৰ্ন থকা ব্যক্তিসকলৰ লগত আলাপ আলোচনা হ'ব পাৰে আৰু মই ভাবো যে জুৱা ইলেকশ্যনত যি ধৰণে সাম্প্ৰদায়িক বিষবাষ্পই অসমত প্ৰজ্বলিত অগ্নিত একেবাৰে সামৰি ল'ব খুজিছিল তাৰ পিছত আজি সিএৰ কিয় প্ৰয়োজন তাক বুজাই কোৱাৰ কাৰো প্ৰয়োজন নাই আজি যদি সেই সময়ত একে ধৰণে আজি যদি সমাজত সেই বিপদৰ কথা এছাম লোকে যদি আগবঢ়াই নিদিলেহেঁতেন আজি হয়তো অসমখনক ইউডিএফ আৰু কংগ্ৰেছৰ যি আনহলি এলায়েন্স তেওঁলোকে গ্ৰাস কৰিলেহেঁতেন আজি অসমত প্ৰতিযোগিতা কি হৈছে এজন ব্যক্তিয়ে কৈছে যে মই আজমলতকৈ ধুবুৰীত বেছি জনপ্ৰিয় আনজন ব্যক্তিয়ে কৈছে নহয় নহয় তুমি জনপ্ৰিয় নহয় মই জনপ্ৰিয় অৰ্থাৎ যোৰহাটত কোন জনপ্ৰিয় তাক লৈ আজি অসমত লেফট আৰু লিবাৰেলে কাজিয়া কৰা নাই ধুবুৰীত কোন জনপ্ৰিয় তাৰ কাৰণে আজি লেফট আৰু লিবাৰেলে কাজিয়া কৰিছে মাত্ৰ 50 বছৰৰ ভিতৰত অসমৰ পৰিৱৰ্তন এতিয়া বিহুৰ পিঠা খাবৰ কাৰণে ইয়াত প্ৰতিযোগিতা হোৱা নাই বিহুৱানখনৰ বাবে প্ৰতিযোগিতা হোৱা নাই ইয়াতে মন্দিৰৰ বাবে প্ৰতিযোগিতা হোৱা নাই ইয়াতে নামঘৰৰ বাবে প্ৰতিযোগিতা হোৱা নাই চৰকাৰে কিয় মাদ্ৰাসা নচলাব ইমান ডাঙৰ সাম্প্ৰদায়িক অপৰাধ এখন চৰকাৰে কেনেকৈ কৰিব পাৰে যে গভৰ্নমেন্ট উইল নট ৰান why government will not run madrasa সরকারে কিয় পপুলেশনের কথা কব আমার 12টাও জন্ম হব পারে 16টাও জন্ম হব পারে কিন্তু কংগ্রেসৰ দিনত যেতিয়া সঞ্জয় গান্ধীয়ে পপুলেশনৰ কথা কৈছিল ইন্দিৰা গান্ধীয়ে যেতিয়া দুটা সন্তানৰ কথা কৈছিল তেতিয়া সব ঠিক আছে কি একেখিনি কথাই যেতিয়া আমি কব খুজু যে নহয় অসমখনত দৰিদ্ৰতা দূৰ কৰিবৰ বাবে কৰবাত নহয় কৰবাত জনসংখ্যা নিয়ন্ত্ৰণ হ'ব লাগে তেতিয়াই কলে যেহেতু সাংঘাতিক কমিউনিয়েল কথা কলে আমাৰ সমস্যাটো হৈছে যে ভাৰতৰ সভ্যতা সংস্কৃতিৰ কথা কলে আপুনি কমিউনিয়েল if you talk about Indian civilization people will say you are a communal but if you go and if you say that I am more popular in Dhubri then you are the biggest secular so that definition has to be challenged someone has to challenge that definition if you do not challenge that definition you will not only minority by numbers you will become minority even by intellectual thought process you will be pushed into corner and these threats are real আজি অসমৰ প্ৰেক্ষাপটত এই থ্ৰেট বিলাক real these are very basically these are reflection of the what is happening in Assam today so we have to collectively work we have to challenge the narrative created by left people because for them Assamese identity was never an issue for them Indian civilization was never been considered their own civilization for them Srimanto Shankardev Mahabahu Brahmaputra aru Mahamaya Kamakhya তেওঁলোকৰ বাবে উপাস্য নহয় মই ভাবো যে ননীগোপাল মহন্তই আজি যি এক ইন্টেলেকচুৱেল ডিবেটৰ কাৰণে লৈ আহিছে হি আমাৰ বাবে এটা গণতান্ত্ৰিক পৰিবেশ সৃষ্টি হোৱাত সহায় কৰিব today people want that democracy is not there in assembly but I am most humbly say that democracy is not there in our media you will not get a space if you want to talk about rightist thinking if you want to talk about Indian civilization but if you want to talk about Karl Marx and Lenin you have lot of space so that theory has to be challenged people has to come out people has to write people has to talk about your own civilization
And when you talk about Indian civilization, do not fear that somebody will tell you as communal. As I told earlier, our Rigveda has said long ago, Ekam Satya Vipra Bahuda Vivanti. We have accepted diversity of thought. We have accepted diversity of religion. We have accepted diversity in our life. We recognize Hindu, we recognize Muslim, we recognize Buddha, we recognize Jain. So Hindu civilization is the greatest representative of secularism in the mankind. Not from today, from 5,000 years ago. Aru aji, India has remained as a secular country. This, our own country was partitioned with Pakistan, then the country was, Pakistan was again partitioned into Bangladesh. Because Hindu was leader in India, India remained secular. Pakistan and Bangladesh, Hindus were not leader, so the country became communal. It has been officially recognized as country who profess a particular religion. But India still remain as a secular country because we carry forward our vision, our civilizational value. Keteba keteba amar Supreme Court, High Court or Nyadik hokole koi, Hongvidhan eneke koise. Our Hongvidhan, our law, everything is one side. But no humankind create law and constitution without history, without civilization. We inherit a word secularism in our constitution. But if some jurists try to define secularism in the context of UK and USA, that is wrong. You have to define secularism in India in the context of our own civilization. That is what we need to do. We need to read the word secularism in the context of Indian civilization. Sarve bhavantu sukhina. So that is what we have inherited. We will continue to inherit it. We have a historical duty for the displaced people who has been persecuted. So I remain a supporter of CEA and I will remain a supporter of CEA. That is a very clear thought process from my side. But yes, we have to address the identity issues faced by the Assamese people. One hand, we have religion, we have our civilization. At the same time, we have to protect our own culture because India respects diversity. We need to protect our Assamese culture, and I am sure that Assamese people will find a way out where we will balance everything and we will contribute to the nation building. Thank you very much.